ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা সম্পৰ্কে কিছু কথা আলোচনা কৰিম। যিদৰে প্ৰত্যেকখন গ্ৰন্থৰে এটা পাতনি থাকে, ঠিক সেইদৰে ভাৰতীয় সংবিধানতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ আৰ্হিত এটা পাতনি সংযোগ কৰা হৈছে। সংবিধানত থকা এই পাতনিটোকে আমি সংবিধানৰ প্ৰস্তাৱনা বুলি কওঁ। এই প্ৰস্তাৱনাটিক সংবিধানৰ দাপোন বুলিও ক'ব পাৰি। ইয়াৰ মাধ্যমেৰে ভাৰত ৰাষ্ট্ৰৰ আদৰ্শ, লক্ষ্য আৰু উদ্দেশ্যসমূহ প্ৰতিফলিত হৈছে। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু লোকতান্ত্ৰিক গণৰাজ্য হিচাপে গঠন কৰিবলৈ বিচৰা হৈছে। সংবিধানৰ প্ৰথমতেই উল্লেখ কৰা আমি ভাৰতীয় লোকসকলে কথাটোৱে ভাৰত ৰাষ্ট্ৰৰ সকলো জনসাধাৰণৰ কথা বুজোৱা হৈছে। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ। এই সংবিধানখন ভাৰতবাসীৰ দ্বাৰাই ৰচনা কৰি ভাৰতবৰ্ষৰ জনসাধাৰণৰ কল্যাণৰ বাবেই উচৰ্গা কৰা হৈছে। সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন সাৰ্বভৌম ৰাষ্ট্ৰ বুলি অভিহিত কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে ভাৰতবৰ্ষ কোনো বিদেশী ৰাষ্ট্ৰৰ অধীন নোহোৱাকৈ স্বাধীনভাৱে দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব পাৰে। ভাৰতীয় সংবিধানত উল্লেখিত সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ আদৰ্শটো 1976 চনৰ সংবিধানৰ 42তম সংশোধনীৰ যোগেদি সংযোজন কৰা হৈছে। সমাজতান্ত্ৰিক শব্দটোৱে ইয়াকে বুজাইছে যে দেশৰ সম্পদৰাজি মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত যাতে নহয়, তাৰ বাবে ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিব। সংবিধানে ধনী দুখীয়াৰ মাজৰ আৰ্থ-সামাজিক বৈষম্য দূৰ কৰি সমতা স্থাপনৰ বাবে এনেধৰণৰ আদৰ্শ গ্ৰহণ কৰিছে। সংবিধানত উল্লেখ থকা ধৰ্মনিৰপেক্ষ শব্দটোৱে ইয়াকে বুজাইছে যে ৰাষ্ট্ৰই কোনো ধৰ্মৰ পৃষ্ঠপোষকতা নকৰে আৰু কোনো ধৰ্মকে অগ্ৰাধিকাৰ নিদিয়ে। ইয়াত বসবাস কৰা সকলো ধৰ্মৰ মানুহে নিজ নিজ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম পালন, গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ কৰিব পাৰে। ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰই কোনো ধৰণৰ বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব। অৰ্থাৎ ধৰ্মৰ ক্ষেত্ৰত ৰাষ্ট্ৰই সদায় নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব। পঞ্চমতে, ভাৰতবৰ্ষক এখন লোকতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনেই ৰাষ্ট্ৰখন পৰিচালনা কৰিব। ষষ্ঠতে, ভাৰতবৰ্ষখন এখন গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। এই আদৰ্শ অনুসৰি ভাৰতবৰ্ষৰ শাসনযন্ত্ৰৰ শীৰ্ষস্থানত অধিষ্ঠিত ব্যক্তিজন বংশানুক্ৰমিক উপায়েৰে এই পদত থাকিব নোৱাৰিব। সেয়েহে তোমালোকে জানা, আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন অৰ্থাৎ ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা পৰোক্ষভাৱে 5 বছৰৰ বাবে নিৰ্বাচিত হৈ কাৰ্যভাৰ পৰিচালনা কৰে। আমাৰ সংবিধানখনৰ অন্তৰ্ভুক্ত হোৱা আন কিছুমান গুৰুত্বপূৰ্ণ আদৰ্শ হৈছে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। প্ৰস্তাৱনাত উল্লেখিত ন্যায় শব্দটোৱে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায়ৰ আশ্বাস দিয়া হৈছে। সামাজিক ন্যায় বোলোতে ভাৰতবৰ্ষৰ সকলো লোকে যাতে সমান অধিকাৰ ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ বাধ্য। ৰাজনৈতিক ন্যায় মানে হৈছে ভাৰতবৰ্ষৰ সকলো নাগৰিকে সমানভাৱে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰিব। ৰাজনৈতিক অধিকাৰ বুলি কোৱা হৈছে যে যিকোনো প্ৰাপ্তবয়স্ক নাগৰিকে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব আৰু ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। অৰ্থনৈতিক ন্যায় মানে হৈছে আমাৰ সমাজত থকা অৰ্থনৈতিক অসমতা দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সেই উদ্দেশ্যে উপযুক্ত কামৰ বাবে পুৰুষ মহিলা নিৰ্বিশেষে প্ৰাপ্য মজুৰি দিয়া, অন্য ধৰণে সক্ষম ব্যক্তি বা বৃদ্ধসকলক অৰ্থনৈতিক নিৰাপত্তা প্ৰদান কৰা আৰু ৰাষ্ট্ৰৰ সকলো সম্পদৰ সমবিতৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত
স্বাধীনতা শব্দটোৱে ভাৰতীয় নাগৰিকসকলক স্বাধীনভাৱে চিন্তা চৰ্চা কৰিব পৰা, বিভিন্ন সমস্যাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিব পৰা আৰু নিজৰ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। সমতা শব্দটোৱে ভাৰতবাসীৰ মাজত সমতা স্থাপন কৰিবলৈ বিচৰা হৈছে। জনসাধাৰণে যাতে সকলো ধৰণৰ সুযোগ আৰু সুবিধা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভোগ কৰিব পাৰে, তাৰ ব্যৱস্থা প্ৰস্তাৱনাত গ্ৰহণ কৰা হৈছে। ভাৰতবৰ্ষত আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱনাত উল্লেখিত ভাতৃত্ববোধ শব্দটোৱে প্ৰত্যেক ব্যক্তিক সমান সুযোগ আৰু সমমৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰই নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন ধৰ্ম, ভাষা-ভাষী লোকৰ মাজত সুসমন্বয় গঢ়ি তুলি ঐক্য আৰু সংহতিৰ ভাৱ জগাই তুলিব লাগিব। এইদৰে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কেইবাটাও গুৰুত্বপূৰ্ণ আদৰ্শক অন্তৰ্ভুক্ত কৰা হৈছে। এই সকলোবোৰ আদৰ্শ বাস্তৱত ৰূপায়িত কৰিব পাৰিলে ভাৰতবৰ্ষখন এখন প্ৰকৃত কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰিব। ভাৰতীয় সংবিধানৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহ হৈছে: প্ৰথমতে, ভাৰতীয় সংবিধানখন হৈছে লিখিত দীৰ্ঘতম সংবিধান। ভাৰতবৰ্ষৰ সংবিধানখনেই পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম সংবিধান। এই সংবিধানত ৩৯৫টা অনুচ্ছেদ, ২২টা অধ্যায় আৰু ১২টা অনুসূচী আছে। দ্বিতীয় বৈশিষ্ট্যটো হৈছে প্ৰস্তাৱনা। ভাৰতীয় সংবিধানত প্ৰস্তাৱনা হৈছে এটা উল্লেখযোগ্য বৈশিষ্ট্য। প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ পথ প্ৰদৰ্শক ৰূপেও অভিহিত কৰিব পাৰি। তৃতীয়তে, ভাৰতীয় সংবিধানখন হৈছে নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ। ভাৰতীয় সংবিধানৰ মতে নতুন ৰাজ্য গঠন কৰা, ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা আদি বিষয়সমূহ সহজে সংশোধন কৰিব পাৰি। কিছুমান গুৰুত্বপূৰ্ণ বিষয় যেনে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন, উচ্চতম আৰু উচ্চ ন্যায়ালয় আদিৰ বিষয়সমূহ সহজে সংশোধন কৰিব নোৱাৰি। এই ক্ষেত্ৰত সংবিধানখন কিছু অনমনীয়। সেয়েহে ভাৰতীয় সংবিধানক নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ বুলি কোৱা হয়। ভাৰতবৰ্ষ হৈছে এখন সাৰ্বভৌম ৰাষ্ট্ৰ। এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰত সকলো ক্ষমতাৰ অধিকাৰী আৰু এই ক্ষেত্ৰত কোনো বিদেশী শক্তিৰ অধীন নহয়। ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ এটা অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য। সংবিধানৰ ৪২তম সংশোধনী মতে সংবিধানৰ প্ৰস্তাৱনাত সমাজতান্ত্ৰিক শব্দটো সংযোগ কৰা হৈছে আৰু এই অনুসৰি ভাৰতখনক এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। ভাৰতীয় সংবিধানৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ইয়াৰ একক নাগৰিকত্ব। ভাৰতবৰ্ষত একক নাগৰিকত্বৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন জাতি, জনজাতি, ভাষা-ভাষী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত একতা আৰু ভাতৃত্ববোধ জগাই তুলিবলৈ বিচৰা হৈছে। আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ। ভাৰতীয় সংবিধানক যুক্তৰাষ্ট্ৰীয় বোলা হয় যদিও ই প্ৰকৃততে সম্পূৰ্ণৰূপে যুক্তৰাষ্ট্ৰীয় নহয়। ক্ষমতাৰ বিতৰণ, লিখিত সংবিধান, নিৰপেক্ষ ন্যায়ালয় আদি যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ বৈশিষ্ট্য। আনহাতে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব আদি এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও ইয়াত পৰিলক্ষিত হয়। সেয়েহে ভাৰতীয় সংবিধানক যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ বুলি কোৱা হয়। সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এই ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধানজন অৰ্থাৎ ৰাষ্ট্ৰপতি কেৱল নামমাত্ৰ মুৰব্বী। সংবিধানে যদিও বা
পালিকাৰ সকলো ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিছে, কিন্তু প্ৰকৃততে এই ক্ষমতা প্ৰয়োগ কৰাৰ অধিকাৰ কেৱল প্ৰধানমন্ত্ৰীসহ মন্ত্ৰী পৰিষদৰহে আছে। ক্ষমতাৰ বিভাজন ভাৰতীয় সংবিধানৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। এই অনুসৰি সংবিধানে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ 3খন তালিকাৰ যোগেদি ভাগ কৰি দিছে। এই তালিকা হৈছে কেন্দ্ৰীয় তালিকা, ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকা। ভাৰতীয় সংবিধানৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে মৌলিক অধিকাৰ আৰু কৰ্তব্যৰ অন্তৰ্ভুক্তি। নাগৰিকসকলৰ সুৰক্ষা তথা প্ৰতিভাৰ বিকাশৰ বাবে মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে। ঠিক সেইদৰে ভাৰতীয় নাগৰিকসকলৰ বাবে কিছুমান কৰ্তব্যও উল্লেখ কৰি দিয়া হৈছে। ভাৰতীয় সংবিধানৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি। এই নিৰ্দেশাত্মক নীতিসমূহৰ যোগেদি ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। গতিকে আজি আমি ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ লগতে সংবিধানৰ প্ৰস্তাৱনা আৰু বৈশিষ্ট্যসমূহৰ বিষয়েও চমুকৈ আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে বিষয়বস্তুসমূহ ভাল ধৰণে বুজি পাবলৈ সক্ষম হৈছা।